মোৰ পৰিবাৰৰ আটাইতকৈ ডাঙৰ মানে ভূমিকা হৈছে যে অসমীয়া ৰাইজে মোক মৰম কৰি যিমান উঠাই দিয়ে তাৰ একেৰাহে মোক তলত কৰি দিয়ে। মই ভাবোঁ আমি নিজৰ কামত যিমানে আমি সফলতা লাভ কিয় নকৰোঁ, কিন্তু ঘৰত গ'লে আমি নিজৰ ঘৰৰ দায়িত্বটো পালন কৰিব লাগে। আমি ঘৰৰ ভিতৰত এজন ল'ৰা, এজন পৰিবাৰ, কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, কাৰোবাৰ বন্ধু, কাৰোবাৰ খুৰা, কাৰোবাৰ ভাইটি, এইখিনি কথা বেছি গুৰুত্বপূৰ্ণ। কাম থাকিব, কাম আহিব, কাম যাব, বেলেগ চাকৰি আহিব, কিন্তু আমাৰ মানৱীয়তা, আমাৰ ৰিলেশ্যনশ্বিপ, এনেকৈ সময় মানে সদায় নাথাকে, এটা সময়ত চবকে যাব লাগিব। তো যি সময় আমাৰ লগত আছে, মূল্যৱান সময়, এইটো সময় ঘূৰি নাহে। চাকৰিত আমি ওপৰতল হৈ থাকিব, কিন্তু সময় যে নিজৰ পৰিবাৰৰ সদস্যৰ লগত ঘূৰি নাহে, সেই সময়টো খুব মূল্যৱান। সেইখিনি কথা মনত ৰাখিব লাগে।